নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰছৰবলৈ সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি ক'ব লৈছোঁ। আজি হৈছে আহাৰ মাহৰ 2 তাৰিখ, ইংৰাজী জুন মাহৰ 17 তাৰিখ, সোমবাৰ। ভাস্কৰাব্দ হৈছে 1431, শকাব্দ হৈছে 1946, খ্ৰীষ্টাব্দ হৈছে 2024। আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা 4:34:42 আৰু সূৰ্যাস্ত হ'ব আবেলি 6:12:26। আজি তিথি হৈছে শুক্লপক্ষৰ একাদশী তিথি। আজি নক্ষত্ৰ হৈছে চিত্ৰা নক্ষত্ৰ, 12:32:40 থাকিব আৰু যোগ হৈছে পৰিঘ যোগ, কৰণ হৈছে বণিজকৰণ। আজি শিশুৰ জন্ম হ'লে তুলা ৰাশি হ'ব, বৈশ্য বৰ্ণ হ'ব, দেৱাৰী গণ হ'ব, বাঘৰ অস্ত্ৰী হ'ব, বৰুণ যোগ হ'ব, অস্তুতৰী বুধৰ দশা, বৃহস্পতি মংগলৰ দশা। দুপৰীয়া 12:32 যোৱাত দেৱগণ মহিষৰ অস্তি, বৃহস্পতি ৰাহুৰ দশা। বাকীখিনি একে থাকিব। আজি ছোৱালীৰ আদ্যৰিত হ'লে 15 দিনীয়া বেশ্যা যোগ পাব। আজি কাৰোবাৰ মৃত্যু হ'লে কোনো দোষ নাথাকে। আজি অগ্নিকোণত কোনো শুভ যাত্ৰা নাই। আজিৰ যদি শুভ কৰ্ম চোৱা যায়, আজি দীক্ষা আছে। আজি উৰহি খোৱা নিষেধ। এতিয়া আহিছোঁ দৈনিক ৰাশিফলখিনি। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ আজি আদৰ সন্মান পোৱা যোগ আছে। দ্ৰব্য লাভ হ'ব, স্ত্ৰী লাভৰ যোগ, আয় বৃদ্ধিৰ যোগ আছে। ধনস্থানৰ অতি শুভ, যিহেতু ধন টকা পইচা বৃদ্ধিৰ যোগ আছে। বিদ্যাত মধ্যম ফল লাভ কৰিব। পাৰিবাৰিক দিশত অতি শুভ, প্ৰেমত আনন্দৰ যোগ, কৰ্মত শুভ ফল লাভ কৰিব। আয় বৃদ্ধি হোৱা যোগ আছে। গতিকে শুভ ৰং হৈছে ৰঙা, শুভ অংক হৈছে 9। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকল ৰাইজৰ লগত মিলি থাকিব। বিত্ত লাভৰ যোগ দেখা যায়। পাৰিবাৰিক সুখ লাভ কৰিব, স্বাস্থ্যৰ উন্নতি হ'ব। ধনস্থানৰ অতি শুভ, পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব। প্ৰেমত আনন্দৰ যোগ, কৰ্মত সুনাম পাব। বন্ধুৰ পৰা কিছু সমস্যা হ'ব পাৰে, গতিকে কিছু সাৱধান থাকিব। শত্ৰু কেতিয়াবা বৃদ্ধি হ'ব পাৰে। শুভ ৰং হৈছে কমলা, শুভ অংক হৈছে 7। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ গৃহত শুভ কাৰ্যানুষ্ঠান হোৱা যোগ দেখা যায়। কিছু ক্ষেত্ৰত কাৰ্যহানি হ'ব পাৰে, দুখ পাব পাৰে, হতাশা হ'ব পাৰে, সুখ হ'ব পাৰে। ধনস্থানৰ কিছু অশুভ থাকিব, ধন নাশৰ যোগ। বিদ্যাত উন্নতি হ'ব। পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব। প্ৰেমত আনন্দৰ যোগ, কৰ্মত শুভ ফল লাভ কৰিব। বন্ধু কিছু হানি যোগ দেখা যায়। শুভ ৰং হৈছে কমলা, শুভ অংক হৈছে 5। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰতিভা বৃদ্ধিৰ যোগ দেখা যায়, কিন্তু নেত্ৰ পীড়া হ'ব পাৰে, চকুৰ কিছু অসুখ দেখা যায়। ধনস্থানত শুভ ফল লাভ কৰিব। উদ্দেশ্যবিহীনভাৱে কিছু ঘূৰি ফুৰা দেখা যায়। কৰ্মৰ ক্ষেত্ৰত কিছু মধ্যম ফল লাভ কৰিব। মানসিক কিছু অশান্তি হ'ব পাৰে। পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব। ধনস্থানত কিছু মধ্যম ফল লাভ কৰিব। শুভ ৰং হৈছে হালধীয়া, শুভ অংক হৈছে 2। এতিয়া আছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকল যদি চোৱা যায়, খেতিয়কৰ কিছু সুখ লাভ কৰিব। যিকোনো ক্ষেত্ৰত খেতিৰ লাভ দেখা যায়। উন্নতিৰ কিছু চেষ্টাত বাধা হ'ব পাৰে। ধনৰ কিছু অশুভ থাকিব, ধন নাশৰ যোগ দেখা যায়। বিদ্যাত শুভ ফল লাভ কৰিব। পাৰিবাৰিক দিশত কিছু অশুভ থাকিব। প্ৰেমত কিছু খেলিমেলি হোৱা দেখা যায়। কৰ্মত সুনাম লাভ কৰিব। স্বাস্থ্যৰ কিছু উন্নতি হোৱাও দেখা যায়। কিছু যদিও ধন নাশ আছে, তথাপি স্বাস্থ্য কিছু শুভ ফল লাভ কৰিব। শুভ ৰং হৈছে হালধীয়া, শুভ অংক হৈছে 2। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ হেৰুৱা দ্ৰব্য লাভৰ যোগ দেখা যায়। কিছু লাভ হ'লেও ধনৰ কিছু নাশ হোৱা দুখ দেখা যায়। উন্নতিৰ চেষ্টাত কিছু বাধা থাকিব। কিছু ধন ক্ষয় হ'ব পাৰে। বিদ্যা কিছু আগবাঢ়িব পাৰিব। বিদ্যাত উচ্চ শিক্ষাৰ কাৰণে আজি অতি শুভ। পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব। প্ৰেমত আনন্দ থাকিব। কৰ্মত সুনাম লাভ কৰিব। বন্ধুস্থানত অতি শুভ।
কৰ্ম কিছু বৃদ্ধিৰ যোগ আছে। যিসকলে কৰ্ম কৰি আছে উচ্চ পৰ্যায়ৰ ব্যক্তিৰ পৰা কিছু লাভ হ'ব। শুভ ৰং হৈছে বগা, শুভ অংক হৈছে 4। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ পাৰদৰ্শী কিছু মনোভাৱ থাকিব। উন্নতিৰ যোগ দেখা যায়। কিছু চকুৰ কিছু অসুখ হ'ব পাৰে, চকুৰ ৰোগ। উপাৰ্জন কিছু বৃদ্ধি হ'ব। ধন কিছু ক্ষয় হ'ব পাৰে, কিছু হতাশাও হ'ব পাৰে। যিসকলে লটাৰী জুৱা খেলে তেওঁলোকৰ কাৰণে আজি অতি শুভ দিন। লটাৰী খেলিলে বা জুৱা খেলিলে কিছু শুভ ফল লাভ কৰিব। বিদ্যাত কিছু অশুভ হ'ব পাৰে। পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব। কৰ্মত কিছু শুভ ফল লাভ কৰিব। বন্ধুৰ পৰা ধন লাভৰ যোগ আছে। প্ৰেমত আনন্দ হ'ব। শুভ ৰং হৈছে ক'লা, শুভ অংক হৈছে 4। এতিয়া আছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱহাৰৰ কিছু আলোচনাৰ যোগ দেখা যায়। আৰু চোৱা যায় বিভিন্ন প্ৰকাৰে কিছু ধন লাভৰ যোগো আছে। কৰ্মত কিছু শুভ ফল লাভ কৰিব। পাৰিবাৰিক দিশত অতি শুভ। প্ৰেমত কিছু মধ্যম ফল লাভ কৰিব। ধনস্থানত শুভ ফল লাভ কৰিব। কিছু অশান্তিৰ যোগ দেখা যায়। আয় বৃদ্ধি হ'ব। কৰ্মত সফলতা লাভ কৰিব। শুভ ৰং হৈছে ৰঙা, শুভ অংক হৈছে 7। এতিয়া আছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ আশাবাদী মনোভাৱ থাকিব। কিছু আদৰ্শ লাভ কৰিব। পাৰিবাৰিক সুখ লাভ কৰিব। ধন বিভিন্ন প্ৰকাৰে লাভৰ যোগ দেখা যায়। অতিথিৰ কিছু আগমন ঘটিব পাৰে। বিদ্যাত শুভ ফল লাভ কৰিব। পাৰিবাৰিক দিশত অতি শুভ। প্ৰেমত আনন্দৰ যোগ। কৰ্মত সুনাম লাভ কৰিব। বন্ধুৰ পৰা আশা অনুৰূপ কিছু ধন লাভ কৰাৰ যোগ আছে। শুভ ৰং হৈছে হালধীয়া, শুভ অংক হৈছে 2। এতিয়া আছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বিদ্যাৰ্থীৰ কিছু সুনাম থাকিব। মহাসুখ লাভ হ'ব। সাফল্য হ'ব। উদ্দেশ্যহীনভাৱে ঘূৰি ফুৰা হ'ব পাৰে। কৰ্ম কিছু সফলতা যোগ দেখা যায়। সৌন্দৰ্যৰ কিছু লাভ কৰিব। প্ৰেমত আনন্দৰ যোগ। কৰ্ম সুনাম থাকিব। বিদ্যাত শুভ ফল লাভ কৰিব। পাৰিবাৰিক দিশত অতি শুভ। শুভ ৰং হৈছে নীলা, শুভ অংক হৈছে 1। এতিয়া আছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ নতুন ব্যৱসায় যদি কৰে ব্যৱসায়ত উন্নতি হ'ব। কিছু আয় বৃদ্ধি যোগ আছে। দ্ৰব্য আৰু স্ত্ৰী লাভৰ যোগ দেখা যায়। ধনৰ কিছু সালসলনি দেখা যায়। কিছু ধন নাশৰ যোগ। বিদ্যাত শুভ ফল লাভ কৰিব। পাৰিবাৰিক দিশত অতি শুভ। প্ৰেমত আনন্দৰ যোগ। কৰ্মত সুনাম লাভ কৰিব। শুভ ৰং হৈছে ক'লা, শুভ অংক হৈছে 4। এতিয়া আছোঁ মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ মনত কিছু এলাহ ভাৱ বৃদ্ধি হ'ব। গতিকে কিছু ক্লেশ থাকিব। বন্ধুৰ সৈতে কিছু বিবাদ হ'ব পাৰে। অনিদ্ৰা হ'ব পাৰে। চকুৰ কিছু অসুখ হ'ব পাৰে। বিত্ত লাভৰ যোগো আছে। বিদ্যা লাভৰ যোগ আছে। গতিকে কিছু ক্ষেত্ৰত উন্নতিও হ'ব। আৰু যদি চোৱা যায় উচ্চ পৰ্যায়ৰ পৰা কিছু আশা অনুৰূপ ফল লাভ কৰিব। লটাৰী আদিত লাভৰ যোগ। কিছু দ্ৰব্য নাশৰো যোগ আছে। প্ৰেমত কিছু শুভ ফল লাভ কৰিব। কৰ্মত সুনাম থাকিব। বিদ্যাত অতি শুভ হ'ব। পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব। ধনস্থানত কিছু ধন অহাৰ যোগ দেখা যায়। বন্ধুৰ ফালৰ পৰা অতি শুভ। কিছু ক্ষেত্ৰত ভয় অলপ হ'ব পাৰে। শুভ ৰং হৈছে পাতল হালধীয়া, শুভ অংক হৈছে 9। যিসকল জাতক জাতিকাই আখৰা কুস্তি সৰণি বিচাৰ কৰিব খোজে বিচাৰ কৰিব পাৰে। ধন্যবাদ।